গাইছ এয়া চাওক কলেজত চবৰে এণ্ট্ৰি নহয় যিসকলৰ আই কাৰ্ড বা ফাৰ্ষ্ট চেমৰ যোনকেইটা সিহঁতৰ মানি ৰিচিপ্ট চোৱা হয় আৰু বাকী পুৰণাখিনিৰ আই কাৰ্ড কেনেকুৱা দাদা ভাল আজি ডান্স কৰিব লাগিব কিন্তু আহিব তো আজি আমাৰ কলেজৰ ফ্ৰেছাৰ্ছৰ ছেকেণ্ড ডে আৰু আজি হ'ব পুৰা ডান্স কালিতো টেইলাৰ আছিল লেকিন আজ হোগা আছলি দেখাইছোঁ বিশাল দা কেনেকুৱা বিশাল দা আজি ডে 2 আজি লাষ্ট বাকি বিশাল দা লাষ্টৰ দিনা উৎপাত এটা দিব ডান্স কালি বেয়া ডান্স কৰিছে আজি কৰিবা না নাই আজিও ডান্স কৰিম আজি লিষ্ট বনাই থৈছে কাক কাক ফুল আজি হ'ব আমাৰ আছলি ডান্স কালিতো টেইলাৰ আছিলে তো গাইছ আজিৰ কাৰ্যসূচী প্ৰথমতে ভাষণ আছে ইয়াৰ পিছত হ'ব আছলি ডান্স আৰু দীপান্বিতা ডেকা ছিংগাৰ আহিব তো তেতিয়া ষ্টাৰ্ট হ'ব ডান্স আৰু এতিয়া অলৰেডি নগাঁও বটদ্ৰৱাৰ MLA ৰূপক শৰ্মা ডাঙৰীয়া আহিছে আৰু ভিতৰতে আছে ভিতৰত বহুত গৰম ভিতৰত যোৱা নাই বাৰু মই এতিয়া গৈ পিনে আপোনালোকক দেখাই আছোঁ আমি খংটো বিশ্লেষণ কৰিব জানিব লাগিব আপোনালোকে জানিব মই তেওঁলোকক কৈছোঁ তেওঁ লিখিলে ঘৰতে থাকিবা বনবাৰী কৰিবা পঢ়িবা ভাগৱত ৰামায়ণ তাৰমানে তিৰুতাৰ বন কি নাৰী বা ছোৱালী মহিলাৰ কাম কি ঘৰতে থাকিবা কাম কাজ কৰিবা আৰু সময় পালে ভাগৱত ৰামায়ণ তুমি পঢ়ি তোমাৰ যিটো সামাজিক দায়িত্ব সেইখিনিতে শেষ গতিকে নাৰীৰ প্ৰতি থকা এক ধৰণৰ অবজ্ঞা অৱমাননা বলিনাৰায়ণ বৰাৰ প্ৰথম ব্ৰ চুলিটো ক'ত কাটিছা মজা লাগিছে ভাই বেয়া মজা লাগিছে তো গাইছ আজি ফ্ৰেছাৰ্ছত চবেই ইয়াত আহিবলৈ ষ্টাৰ্ট কৰিলেই আৰু মই বাকী পৰিৱেশখিনি দেখাইছোঁ এতিয়া ৰ'দটো আজি অলপ বেছি সেইটো কাৰণে চবেই ইয়াত বাহিৰতে ৰখি আছে কিমান পৰিছে দামটো কিমান মই বিশাল ফুকনৰ নিচিনা কিনা কিমান দামটো কিমান এইটো 10,000 ইনষ্টলমেণ্টত লৈছোঁ 4 টকা পিছে নগাঁও কলেজ বুলি ক'লে বৃন্দাবন এখন বহুত ফেমাছ প্লেচ আৰু আপোনাক দেখাই আছোঁ মই বৃন্দাবনৰ এয়া আমাৰ নগাঁও কলেজৰ বৃন্দাবন ইজ এ ভেৰি ভেৰি ফেমাছ প্লেচ বৃন্দাবন দেখাই আছোঁ অ চিনিয়ৰ ব্লগিং মেন অঁ বেয়া নাছিল আজি ইয়াৰ পৰা আৰম্ভ হয় কিছুমান মধুৰ সম্পৰ্ক আজি প্ৰগ্ৰামৰ ইয়াৰ প্ৰস্তুতি চলি আছে এইখিনিত তাৰপিছতে আমাৰ আজিৰ এই প্ৰগ্ৰাম ষ্টাৰ্ট হৈ যাব আৰু চবেই বহি আছে বাচ্চা বহি আছে কেতিয়া আহিব আজিৰ দিনৰ কাৰ্যসূচী মানে প্ৰথমটো গান আমাৰ কলেজৰ এজনী ছাত্ৰীৰ পৰা ষ্টাৰ্ট কৰা হৈছে আৰু অলপ সময় পিছতে আমাৰ আমন্ত্ৰিত শিল্পী আহি উপস্থিত হ'বই দীপান্বিতা ডেকা আহি উপস্থিত হৈছে আমাৰ নগাঁও মহাবিদ্যালয়ৰ তামাম ৰাইজক আমাৰ নগাঁও মহাবিদ্যালয়ৰ ক্ৰেজি ৰাইজ পুৰা ফুল হৈ আছে আপোনালোকে চাই আছে এতিয়া আমাৰ নগাঁও ইউনিভাৰ্চিটি ক্ৰেজি ৰাইজ কেনেকুৱা খাতাৰনাক মহল চলি আছে ভাই
চাওকচোন কিমান ভিৰ হাজনে মই ওপৰৰ পৰা দেখাই আছোঁ অডিটৰিয়ামত অলপ জেগাৰ অভাৱ বাকী চব ঠিকে আছে গানটোৰ নাম কি বাৰু ৰৌ যদি তোমালৈ আৰু গানটো মই আজি ৰিলিজ কৰা কথা আৰু মই ভাবিলোঁ যিহেতু মই নগাঁও কলেজলৈ গৈয়ে আছোঁ গতিকে মোৰ মৰমৰ ভাইটি ভণ্টিসকলৰ লগত মোৰ গানটো ৰিলিজ কৰোঁ নে কি কেনেকুৱা হ'ব বাৰু ভাল হ'বনে ইতিমধ্যে ইউটিউবত মোৰ গানটো আহি গ'ল গানটোৰ নাম হৈছে ৰৌ যদি তোমালৈ চাৰ্চ কৰা সকলো একেলগে আৰু আজি মই মুকলি কৰিলোঁ গানটো মোৰ মৰমৰ নগাঁও মহাবিদ্যালয়ৰ মৰমৰ গানটোৰ নাম কি হয় চাওক বাহিৰত গোটেইকেইটা এনেকুৱা গৰম এনেকুৱা গেলা গৰম গোটেইকেইটা কেনেকুৱা লাগিছে গৰমত ডান্স কৰি অবস্থা স্যার খাতারনাক ফিলিং পুরা ফেমাস ও দাদা কি হয়েছে আপনার কিবা এটাৰো পকেট নাই যিমান কেইটা আছে তোৰ কেনেকে বাচি গ'ল আদিল পকেট ক'ত গ'ল পকেট গ'ল যে পকেট গ'ল কালামাৰটো কোনেও চিঙা না যে কিয় পকেট নাই বাহ কেনেকুৱা লাগিল নগাঁও কলেজত আহি থেংক ইউ সঁচাকে ভাল লাগিল আজি বাক লগ পাই পিনে আদিলৰ চাৰ্চেছ ঠাণ্ডা নাই এবছৰ নৱগত আজি নহ'ব শেষ ইয়াতে সামৰিছোঁ ভিডিঅ' ভালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব